हेलो स्टूडेंट वेलकम टू सेवा आज तुम क्लास 12 आसामिजर जी पद्यर थार्ड जी लेसन आसे मिलन अर्थात नलिन निबला देवीर द्वारा रचित সেই চেপ্টাৰটো আজি আলোচনা কৰিম। ইয়াৰ উপৰি যিমানখিনি এইটো চেপ্টাৰৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু যিমানখিনি তোমাৰ চোৱা যিমানখিনি অনুশীলনী কুৱেশ্যন আছে সেইখিনিও আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা। তোমালোকৰ কাৰণে ধুনীয়াকৈ হেণ্ডৰাইটিং নোট লিখি আনিছোঁ আৰু ইয়াৰ পৰা লিখিলে তোমালোকৰ 1 মাৰ্কো কম নোপোৱা। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিবা আৰু নোটছখিনি নিজৰ বহীত ধুনীয়াকৈ লিখি ল'বা। এতিয়া মিলন চেপ্টাৰটোৰ প্ৰথম যিটো কুৱেশ্যন আছে যে অতীন্দ্ৰিয়বাদী কবি বুলিলে কাক বুজা? উত্তৰ নলিনী নিবলা দেৱী। এইটো চাবা। ইয়াৰ পিছত তেখেতৰ যিখিনি গ্ৰন্থ আছে ৰচনা কৰা সেইখিনিও চাবা। ইয়াৰ পিছত এতিয়া চোৱা আমি আচ্ছা এই বস্তুটো চাবা যে মিলন কবিতাটো সন্ধিয়াৰ খুৰ কাব্যগ্ৰন্থৰ পৰা তুলি দিয়া হৈছে। এতিয়া আমি ফাৰ্ষ্টত অনুশীলনী কুৱেশ্যনখিনি আলোচনা কৰি লওঁ। চোৱা অনুশীলনীৰ প্ৰথম কুৱেশ্যনটো কি কৈছে যে নলিনী নিবলা দেৱীক কি কবিৰূপে জনা যায়? উত্তৰ নলিনী নিবলা দেৱীক আধ্যাত্মিক ৰহস্যবাদী বা অতীন্দ্ৰিয়বাদী কবিৰূপে জনা যায়। 2 চোৱা যে নলিনী নিবলা দেৱীৰ আত্মজীৱনীখনৰ নাম কি? উত্তৰ এৰি অহা দিনবোৰ। 3 চোৱা যে জাগৃতি কাব্যখনৰ মাজেৰে কবিৰ কি মনোভাৱ প্ৰকাশ পাইছে? উত্তৰ স্বদেশ প্ৰেমৰ মনোভাৱ। নেক্সট চোৱা 4 নম্বৰ কুৱেশ্যন যে মিলন কবিতাটিত কবিয়ে তোমাৰ বুলি কাক বুজাইছে? উত্তৰ তোমাৰ বুলি কবিয়ে পৰমজন অৰ্থাৎ ভগৱানক বুজাইছে। 5 চোৱা যে নলিনী নিবলা দেৱীয়ে কোনখন কাব্যগ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? উত্তৰ 1968 চনত অলকানন্দ কাব্যগ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। এতিয়া চোৱা খৰ চমু প্ৰশ্নৰ প্ৰথম কুৱেশ্যন যে নলিনী নিবলা দেৱীয়ে ৰচনা কৰা দুখন জীৱনীৰ নাম লিখা। উত্তৰ স্মৃতিতীৰ্থ আৰু বিশ্বদীপা। 2 চোৱা যে কবিৰ পৰম আৰাধ্যজনে আহি নিতৌ তেওঁক কেনেকৈ দৰ্শন দিয়ে? উত্তৰ কবিৰ পৰম আৰাধ্যজনে সপোনে দিঠকে মান খৰতিৰে আহি কবিক দৰ্শন দিয়ে। পৃথিৱীৰ সকলোতে কবিয়ে পৰমজনৰ কি কৰে? অস্তিত্ব অনুভৱ কৰিছে। 3 চোৱা যে কবিয়ে আছা মোৰ নিজান কোণত বুলি কাৰ কথা বুজাইছে? উত্তৰ কবিয়ে আছা মোৰ নিজান কোণত বুলি পৰম আৰাধ্য ভগৱানৰ কথাকে বুজাইছে। কবিৰ মতে শাৰীৰিক স্বচক্ষুৰে নেদেখিলেও মনৰ দৃষ্টিৰে তেওঁৰ হৃদয়ৰ গভীৰ কোণত নিতৌ ভগৱানৰ সান্নিধ্য উপলব্ধি কৰে। এতিয়া চোৱা 4 যে কোনে নিয়নৰ মালা গাঁঠি ৰাতিপুৱা কবিক দেখা দিয়ে? উত্তৰ নিশাৰ জোনাকী পোহৰ গধূলি তৰা ভৰা আকাশৰ মোহনীয়া সৌন্দৰ্য চুৰমাই কবি নলিনী নিবলা দেৱীৰ ভগৱান প্ৰীতিৰ ধাৰণাক গভীৰ কৰি তোলে। ৰাতিপুৱা সূৰ্যৰ পোহৰত জিলিকি উঠা নিয়ৰ কণিকাৰ জিলমিল শোভাই যেন পৰমজনৰ মোহনীয় জ্যোতিৰূপে কবিক দেখা দিয়েহি। তাৰপিছত 5 নম্বৰ যে ভাগৰুৱা হৈ টোপনিৰ কোলাত থাকিলে কবিয়ে কাক দেখা পায়? উত্তৰ ভাগৰুৱা হৈ টোপনিৰ কোলাত থাকিলে কবিয়ে পৰমজনক দেখা পায়। কবিয়ে পৰম আৰাধ্যজনৰ অস্তিত্ব পৃথিৱীৰ সকলো বিষয়ৰ মাজতে উপলব্ধি কৰে। এতিয়া চোৱা গড় দীঘল প্ৰশ্নৰ প্ৰথম কুৱেশ্যন যে নলিনী নিবলা দেৱীৰ কবিতাসমূহৰ মাজেৰে মূলতঃ কি ভাৱধাৰা প্ৰকাশ পাইছে তোমাৰ পাঠটিৰ আধাৰত আলোচনা কৰা। উত্তৰ অসমীয়া ৰহস্যবাদী কাব্যক্ষেত্ৰখনৰ এটি উল্লেখযোগ্য আৰু সুপৰিচিত নাম হ'ল নলিনী নিবলা দেৱী। তেওঁৰ কবিতাসমূহৰ মাজেৰে প্ৰজ্ঞা আৰু প্ৰতিভাৰ অপূৰ্ব মিলন ঘটিছে। সেয়েহে তেওঁৰ কবিতাত আধ্যাত্মিক চেতনাৰ অপূৰ্ব প্ৰকাশ দেখিবলৈ পোৱা যায়। অতীন্দ্ৰিয়বাদী ভাৱ আৰু বেদান্ত দৰ্শনৰ প্ৰতি একান্ত অনুৰাগ তেওঁৰ কবিতাত অতি স্পষ্ট আৰু আকৰ্ষণীয় ৰূপত পৰিস্ফুট হৈ উঠিছে। মিলন কবিতাটিত কবিয়ে পৰম আৰাধ্যজনৰ অস্তিত্ব পৃথিৱীৰ সকলো বিষয়ৰ মাজত উপলব্ধি কৰে। সপোনে দিঠকে পৰমজনৰ অস্তিত্বক নিজৰ হৃদয়ৰ মাজত অনুভৱ কৰে। নিশাৰ জোনাকী পোহৰ তৰা ভৰা আকাশৰ মোহনীয়া সৌন্দৰ্য চুৰমাই কবিক ভগৱত প্ৰীতিৰ ধাৰণাক গভীৰ কৰি তোলে। আকৌ ৰাতিপুৱা সূৰ্য উদয় হোৱাৰে পৰা নিশা গভীৰ নিদ্ৰাত পৰালৈকে প্ৰতিটো ক্ষণতে পৰমজনৰ সান্নিধ্য অনুভৱৰ প্ৰতিটো মুহূৰ্ততেই তেওঁৰ ভগৱানৰ সৈতে হোৱা অন্তহীন মিলন। এটা নেক্সট 2 নম্বৰ যে মিলন কবিতাটিত কবিয়ে কাৰ লগত কাৰ মিলন হোৱাৰ কথা বুজাইছে আলোচনা কৰা। উত্তৰ মিলন কবিতাটিত কবি নলিনী নিবলা দেৱীয়ে পৰম আৰাধ্য ভগৱানৰ লগত কবিৰ মিলন হোৱাৰ কথা বুজাইছে। কবিতাটিত কবিৰ আধ্যাত্মিক চেতনাৰ প্ৰতিধ্বনি অনুভূত হৈছে। কবিয়ে পৰম আৰাধ্যজনৰ অস্তিত্ব পৃথিৱীৰ সকলো বিষয়ৰ মাজতে উপলব্ধি কৰে। কবিৰ মনৰ গোপন দেশৰ নিজান কোণত সপোনে দিঠকে জোনাকীৰ সুকোমল পোহৰত নিশাৰ আকাশৰ তৰাৰ মোহনীয় তীৰবিৰণিৰ মাজত গধূলিৰ ক্ষীণ পোহৰত ধ্যানৰ সময়ত হৃদয়ৰ গভীৰ আৱেগশীলতাৰ মাজত তাৰপিছত সাৰহীন নিশাৰ নিস্তব্ধতাৰ মাজত উষাৰ ৰাঙলী পোহৰত সকলোতে কবিয়ে পৰমজনৰ অস্তিত্ব অনুভৱ কৰে। পৰমজনৰ লগতে কবিৰ অন্তৰত জাগি উঠা এই ভিন্ন ৰূপৰ অনুভৱক কবিয়ে মিলন বুলি অভিহিত কৰিছে। 3 চোৱা কবিয়ে তেওঁৰ পৰম আৰাধ্যজনক ক'ত আৰু কেনেকৈ দেখা পায় বুলি কৈছে চমুকৈ লিখা। উত্তৰ কবি নলিনী নিবলা দেৱীয়ে মিলন কবিতাটিত তেওঁৰ পৰম আৰাধ্যজনক পৃথিৱীৰ সকলো বস্তু আৰু অৱস্থাৰ মাজতে দেখা পায় বুলি কৈছে।
সপোনে দিঠকে তেওঁ পৰমজনৰ অস্তিত্বক হৃদয়ৰ নিজান কোণত সপোনৰ জগতত পৰম আৰু আৰাধ্যজনে আহি কবিক দেখা দিয়েহি। নিশাৰ জোনাকী পোহৰত সন্ধিয়াৰ তৰা ভৰা আকাশৰ মোহনীয় সৌন্দৰ্য চুৰমাৰ মাজত, তাৰপিছত গধূলিৰ ম্লান আন্ধাৰত, তাৰপিছত ধ্যানৰ মুহূৰ্তত সূৰ্য উদয় হোৱা সময়ৰ পৰা নিশা গভীৰ নিদ্ৰাত পৰাৰ সময়লৈকে প্ৰতিটো ক্ষণতে কবিয়ে ভিন ভিন ৰূপত পৰমজনক দেখিবলৈ পায়। এতিয়া নেক্সট 4 যে কবিয়ে তোমাৰ লগত মোৰ অনন্ত মিলন বুলি কি বুজাইছে ব্যাখ্যা কৰা। উত্তৰ, অতীন্দ্ৰিয়বাদী কবি নলিনীবালা দেৱীৰ মিলন কবিতাত আধ্যাত্মিক চেতনাৰ ধ্বনি শুনিবলৈ পোৱা যায়। ব্যক্তিগত জীৱনৰ ঘাত প্ৰতিঘাত আৰু দুখ বেদনাই কবিক ভাৰাক্ৰান্ত কৰি পেলাইছিল। সেয়েহে কবিয়ে সুখ সন্তপ্ত হৃদয়ত শান্তি আৰু শক্তি লভিবলৈ ভগৱানৰ লগত মিলনৰ পথ বাছি লৈছিল। সেয়ে তেখেতৰ কবিতাৰ মাজত অতীন্দ্ৰিয়বাদী সুৰ শুনা যায়। কবিৰ ভগৱত প্ৰীতিয়ে কবিক জীয়াই থকাৰ সমল আৰু প্ৰেৰণা যোগায়। কবিয়ে সেয়ে মিলন কবিতাটিত ৰাতিপুৱা সূৰ্য উদয় হোৱাৰে পৰা সাৰহীন নিশা গভীৰ নিদ্ৰাত পৰালৈকে প্ৰতিটো ক্ষণতে কবিয়ে পৰমজনৰ অস্তিত্ব ভিন ভিন ৰূপত অনুভৱ কৰে বুলি প্ৰকাশ কৰিছে। এই ভিন্ন ৰূপৰ অনুভৱকে কবিয়ে পৰমজনৰ প্ৰতি তোমাৰ লগত মোৰ অনন্ত মিলন বুলি অভিহিত কৰিছে। 5 নম্বৰ কুৱেশ্যন চোৱা যে মিলন কবিতাটিৰ মাজেৰে কবিয়ে কবিৰ আধ্যাত্মিক অনুভূতি কেনেদৰে প্ৰকাশ পাইছে চমুকৈ আলোচনা কৰা। উত্তৰ, ৰহস্যবাদী কবি নলিনীবালা দেৱীৰ কবিতাৰ মাজত ঘাইকৈ আধ্যাত্মবাদৰ সুৰ শুনিবলৈ পোৱা যায়। তেওঁৰ কবিতাবোৰৰ মাজেদি কবিগৰাকীৰ প্ৰজ্ঞা আৰু প্ৰতিভাৰ অপূৰ্ব মিলন ঘটিছে। ভাৰতীয় ধৰ্ম সংস্কৃতি আৰু দৰ্শনৰ প্ৰতি নলিনীবালা দেৱীৰ আছিল অপৰিসীম শ্ৰদ্ধা আৰু আনুগত্য। কবিয়ে তেওঁৰ ব্যক্তিগত জীৱনৰ দুখ আৰু বেদনাক ভাৰতীয় ধৰ্ম আৰু দাৰ্শনিক চিন্তাৰ মাজেদি বিচাৰ কৰি তেখেতৰ মূল্যৱান কবিতাসমূহৰ জৰিয়তে ব্যক্ত কৰিছে। সেয়েহে মিলন কবিতাত আধ্যাত্মিক চেতনাৰ পৰিস্ফুৰণ দেখিবলৈ পোৱা যায়। তাৰপিছত কবিয়ে পৰম আৰাধ্যজনৰ অস্তিত্ব পৃথিৱীৰ সকলো বিষয়ৰ ওপৰতেই উপলব্ধি কৰে। সপোনে দিঠকে মানসৰ তীৰে তীৰে তেওঁ পৰমজনৰ অস্তিত্বকে নিজৰ হৃদয়ৰ নিজান কোণত অনুভৱ কৰে। নিশাৰ জোনাকী পোহৰ, গধূলিৰ তৰা ভৰা আকাশৰ মোহনীয়া সৌন্দৰ্য, দুভাগ নিশা আৰহীন নিশ্চুপ জগতৰ মাজতো তেওঁ পৰম আৰাধ্যজনক অস্তিত্ব ভিন্ন ধৰণেৰে অনুভৱ কৰে। কবিৰ মতে এয়াই তেওঁৰ পৰমজনৰ সৈতে হোৱা অনন্ত মিলন। এইদৰেই কবিৰ আধ্যাত্মিক অনুভূতি মিলন কবিতাটিত প্ৰকাশিত হৈছে। গতিকে মিলন চেপ্টাৰৰ গোটেইখিনি কুৱেশ্যন তোমালোকৰ আলোচনা কৰা হ'ল। ইয়াৰ পিছৰ যিখিনি চেপ্টাৰ আছে মই গোটেইখিনি আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টোত লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। গতিকে আজিলৈ আহিছোঁ। থেংক ইউ।